আজি 4.2 আমি 2 নম্বৰ কৰিম 4.2 আমি 2 নম্বৰৰ একটো 2 নম্বৰ দুটা প্ৰব্লেম আছে 2 নম্বৰ একটো কৰিম ইয়াত দিছে কি 2 নম্বৰ একটো দিছে জন আৰু জিয়ন্তী দুয়োৰে 45টা মাৰ্বল আছে তেওঁলোকৰ প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124 হয় আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল ইয়াত দুজন ব্যক্তিৰ নাম দিছে জন আৰু কি জিয়ন্তী জন আৰু জিয়ন্তীৰ কেইটা মাৰ্বল আছে বুলি কৈছে দুটা মিলাই কেইটা আছে বুলি 45টা কেইটা 45টা আৰু তেওঁলোকে দুইটাই হাতৰ পৰা 5টাকৈ মাৰ্বল হেৰাই দিলে বুজি পালি নে দুটাই 5টাকৈ মাৰ্বল হেৰাই দিলে হেৰাই দিয়াৰ পাছত যিটোতে তেওঁ হাতত মাৰ্বল থাকিব সেই মাৰ্বলৰ দুটা সংখ্যা যদি পূৰণ কৰিম তেতিয়া আমি কিমান পাম 124 পাম কিমান পাম 124 পাম তো আৰম্ভণিতে সিহঁতৰ হাতত মাৰ্বল কেইটা আছিল কাৰ হাতত কেইটা আছিল এইটো দীপাৰ হাতত আৰু মীনাৰ হাতত তহঁতৰ দুজনৰ হাতত মই কম যে মাৰ্বল আছে 45টা মানে 1/45টা মই কোৱা নাই তহঁতৰ দুইটাৰ ভিতৰত মিলাই কেইটা আছে বুলি ক'লো 45টা মাৰ্বল আছে তোৰ ওচৰত যদি 20টা থাকিলে ইয়াৰ ওচৰত কেইটা থাকিব 25টা মানে 45টা হ'ব লাগে না কি কয় তহঁতৰ প্ৰত্যেকে তই দুইটাই যদি 5টাকৈ মাৰ্বল হেৰাই দিলি আৰু আহি পিনে ক'লি যে মোৰ ওচৰত 5টা মাৰ্বল হেৰাই গ'ল হাতত যি কেইটা মাৰ্বল তোৰ ওচৰত থাকিব আৰু দীপাৰ ওচৰত থাকিব সেই মাৰ্বল যদি মই পূৰণ কৰিম তেতিয়া কিমান পাম 124 পাম কিমান পাম 124 পাম তো প্ৰথম অৱস্থাত তোমালোকৰ হাতত মাৰ্বল কেইটা আছে সেইটো ইয়াত ক্যালকুলেশন কৰি দেখাব লাগিব বুজি পালি নে এতিয়া আমি গম পোৱা নাই যে 45টা মাৰ্বল আছে কাৰ হাতত কেইটা আছে গম পাইছো জানো তো দুটাৰ মাজত কেইটা মাৰ্বল আছে বুলি ক'লো 45টা এতিয়া কাৰ হাতত কেইটা মাৰ্বল আছে আমি জনা নাই হয় নাই আমি লিখিম কি ধৰা হল ইয়াত জন আৰু কি দিছে জন আৰু জিয়ন্তী ধৰা হল জনৰ হাতত থকা মাৰ্বল সংখ্যা x দেই আৰু লিখিম কি চাও আমি জনা নাই যে জনৰ হাতত কেইটা মাৰ্বল আছে হয় নাই আৰু জিয়ন্তীৰ হাতত কেইটা কিন্তু টোটেল কেইটা আছে 45 আমি গম পাইছো যে টোটেল 45টা আছে লিখিম ৰবা ধৰা হল এই নিলিখি ধৰা হল জনৰ হাতত মাৰ্বল আছে ধৰা হল জনৰ হাতত মাৰ্বল আছে কেইটা ধৰিম এক্সটা কেই ধৰিম এক্সটা ধৰা হল জনৰ হাতত মাৰ্বল আছে কেইটা এক্সটা ধৰা হল জনৰ হাতত মাৰ্বল আছে এক্সটা তেন্তে জনৰ হাতত যদি এক্সটা থাকিব তেন্তে জিয়ন্তীৰ হাতত কেইটা থাকিব তেন্তে জিয়ন্তীৰ হাতত এইটো হয় না জিয়ন্তীৰ হাতত মাৰ্বল আছে কেইটা থাকিব যদি মই কম তহঁতৰ দুটাৰ মাজত মাৰ্বল কেইটা আছে বুলি কম এইটো নাম হল কি মীনা হয় নাই এইটো নাম হল কি দীপা বুজি পালি নাই তহঁতৰ দুটাৰ মাজত মাৰ্বল টোটেল কেইটা আছে 45টা হয় নাই যদি মীনাৰ হাতত 25টা মাৰ্বল আছে মীনাৰ হাতত কেইটা মাৰ্বল আছে 25টা তেনেহলে দীপাৰ হাতত কেইটা মাৰ্বল থাকিব 20টা থাকিব নাই হা 20টা দীপাৰ হাতত কি থাকিব 20টা দীপাৰ হাতত কি থাকিব 20টা বুজি পালি নাই তো মই যদি কম ধৰা হল মীনাৰ হাতত 25টা মাৰ্বল আছে কেইটা মাৰ্বল আছে 25টা মীনা হাত দীপাৰ হাতত কেইটা থাকিব টোটেল মাৰ্বল দুটাৰ
টোটেল মাৰ্বল দুটা মানুহৰ মাজত দুইজনী ছোৱালীৰ মাজত টোটেল মাৰ্বল কেইটা আছে বুলি ক'লো 45টা হয় নাই মই যদি কওঁ মীনাৰ হাতত 25টা তো দীপাৰ হাতত কেইটা আছে 20টা তুমি কেনেকৈ উলিয়াই দিলা 20টাকে কৈ দিলা কেনেকে উলিয়াই দিলা 20টা মানে 45ৰ পৰা -25 ইকুৱেল কিমান ডি হয় নাই সেইটো ক্যালকুলেশন কৰি তুমি কাৰ মাৰ্বল উলিয়ালে দীপাৰ হাতত মাৰ্বল আছে বুজি পালা নাই তো ইয়াৰ হাতত চোৱা জনৰ হাতত মাৰ্বল আছে এক্সটা তো জিয়ন্তীৰ হাতত মাৰ্বল কেইটা থাকিব টোটেল মাৰ্বল কেইটা আছে 45টা তো 45ৰ পৰা কি বিয়োগ কৰিম 45ৰ পৰা কি বিয়োগ কৰিম 25 নহয় মই যদি কওঁ মীনাৰ হাতত এক্সটা মাৰ্বল আছে তেতিয়া কি বিয়োগ কৰিম x 45 মাইনাস x বুজি পালি নাই এতিয়া জিয়ন্তীৰ হাতত মাৰ্বল কি থাকিব 45 টোটেল মাৰ্বলৰ পৰা -x বিয়োগ কৰিব লাগিব বুজিলি নাই তেতিয়া কাৰ হাতত থাকিব জিয়ন্তীৰ হাতত থাকিব বুজি পালি নাই ইয়াৰ ওচৰত যদি এক্সটা মাৰ্বল আছে ইয়াৰ 45ৰ পৰা x বিয়োগ কৰিলে যিমানটো মাৰ্বল থাকিব এইটো কাৰ হাতত থাকিব জিয়ন্তীৰ মানে টোটেল মাৰ্বল কিমান থাকিব দুইটাৰ মাজত 45 থাকিব থাকিব নাই হা 45 থাকিব বুজি পালি এনেকৈ এইটো বুজি পালি নাই এইটো বুজি নাপালে দিগদাৰ হ'ব হা পালি বুজি দিবা পালি নাই সিহঁতৰ দুটাৰ মাজতে 45টা মাৰ্বল আছে বুলি কেইটা মাৰ্বল আছে বুলি ক'লে 45টা যদি একজনৰ ব্যক্তিৰ হাতত মই এক্সট্ৰা মাৰ্বল বুলি ধৰি ললো তো দ্বিতীয়জন ব্যক্তিৰ মাৰ্বল কেইটা বুলি ক'লে 45ৰ পৰা x বিয়োগ কৰিলে আমি পাই যাম হয় নাই কিন্তু এই দুটাটো জৰি মিলা নাই মিলিছে জানো সেইকাৰণে ইয়াক বিয়োগ বা যোগ কৰিব নোৱাৰি ই যেনেকুৱা আছে তেনেকুৱা থাকক ই ইয়াক চাই আছে ই ইয়াক চাই আছে বুজি পালি নাই একো কৰিব নোৱাৰি তাৰ পাছত কি কৈছে জনে কি কৰিলে আৰু জিয়ন্তী কি কৰিলে ই 5টা মাৰ্বল হেৰুৱাই দিলে ইও 5টা মাৰ্বল হেৰুৱাই যা জনে কি কৰে ৰাস্তাত আহো থাকোতে বা জেপটো ফটা আছিল নেকি হয় নাই 5টা মাৰ্বল পৰি গ'ল এই আৰু 5টা মাৰ্বল পৰি গ'ল হেৰাই গ'ল 5টা হেৰাই গ'ল তেতিয়া কিমানটা থাকিব এতিয়া 35 নাই এইটো চাইক জনৰ হাতত এক্সটা আছে মাৰ্বল কেইটা আছে এক্সটা আর জিয়ন্তীর কেইটা আছে 45 মাইনাস x তো দুইটাই 5টা মার্বল হেৰুৱাই দিলে ৰাস্তাত তেনেহলে কেই থাকিব ইয়াক বিয়োগ কৰিব লাগে x ৰ পৰা 5 বিয়োগ কৰিব লাগে আৰু 45 মাইনাস x ৰ পৰা কি বিয়োগ কৰিব লাগে 5 বিয়োগ কৰিব লাগে বুজি পালি নাই এতিয়া চোৱা জনৰ হাতত মাৰ্বল আছে কেইটা এক্সট্ৰা আৰু জিয়ন্তীৰ হাতত মাৰ্বল আছে কিমান 45 মাইনাস x এতিয়া কি কৰিলে সিহঁতিয়ে দুয়োৱে কেইটা মাৰ্বল হেৰাই দিলে 5টা হেৰুৱাই দিলে ইয়াত লিখা আছে নহয় তেওঁলোকৰ প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰালে হয় নে এতিয়া কি হল এতিয়া তেওঁলোকৰ দুইৰে মানে কি জন কেইটা মাৰ্বল হেৰালে 5টা মাৰ্বল জন 5টা মাৰ্বল হেৰালে জন 5টা মাৰ্বল হেৰালে যদি জনৰ হাতত এক্সট্ৰা মাৰ্বল আছিল যদি 5টা মাৰ্বল হেৰুৱাই দিলে তেতিয়া কেইটা থাকিব এক্সট্ৰা মাৰ্বল আছিল x - 5 হবনে এক্সট্ৰা মাৰ্বল আছিল x ৰ পৰা কেইটা গুচি গ'ল 5টা মাৰ্বল গুচি গ'ল তেনে x - 5 বুজি পালি নাই ইয়াক কিন্তু আমি যোগ বিয়োগ কৰিব নোৱাৰিম সেইকাৰণে ইয়াক টুকুৰ চাই আছে বুজি পালি নাই ইয়াক যেনেকুৱা আছে তেনেকুৱা থাকিব বুজি পালি নাই তো কেইটা মাৰ্বল থাকিব x - 5 টা থাকিব কি থাকিব x - 5 বুজি পালি নাই তাৰ পাছত জিয়ন্তী হয় নাই জিয়ন্তী কেইটা মাৰ্বল হেৰালে ইও 5টা হেৰুৱাই দিলে দুইটাই একদম বুৰ্বক মাৰ্বল হেৰুৱাই দিছে হয় নাই মাৰ্বল হেৰুৱাই দিলে তহঁতি আগতে খঙাইছিলি হা গালি দিছিলি মাৰ্বল হেৰুৱাই দিছে দুইটাই মাৰ্বল 5টা হেৰুৱালে তেনেহলে জিয়ন্তীৰ হাতত কেইটা আছিল 45x হয় নাই 45x ৰ পৰা ই 5টা হেৰুৱাই দিলে বুজি পালি নাই এইটো বেকেট হ'ব
ইমানটো থাকিব ইমানটা ইয়াক কেলকুলেশ্যন কৰিব লাগিব এতিয়া ইয়াক কেলকুলেশ্যন কৰিব পাৰি চাবি এইটো 45 আৰু এইটো মিলিছে নাই 45 মাইনাছ 6 45 মাইনাছ 6 ইয়াক মাইনাছটো 5 হ'ব এইটো চা 45 আৰু প্লাছ এইটো দ্ৰব্যক পদ দুটো মিলিছে নাই গতিকে আমি ইয়াক বিয়োগ কৰিব পাৰি প্লাছে মাইনাছে মাইনাছ 45 পৰা 5 গ'লে কিমান 40 মাইনাছ x কিমান হ'ল 40 মাইনাছ x হ'ব কিমান পালো 40 মাইনাছ x এতিয়া আমি পালো কি 40 মাইনাছ কি পালো x এতিয়া 5টা মাৰ্বল হেৰুৱাৰ পাছত জনৰ হাতত মাৰ্বল থাকিল কিমান x মাইনাছ 5 আৰু জিয়ন্তীৰ হাতত কেইটা মাৰ্বল থাকিল 40 মাইনাছ x বুজিলি নাই এইটো এটা সংখ্যা বুলি ধৰি লবি এইটো এটা কি ধৰিবি সংখ্যা বুলি ধৰি লবা তোমালোকে দেই আৰু এইটো ক্যালকুলেশন কৰিছে 45 মাইনাছ এইটো ব্ৰেকেটটো উঠাই দিলে হয় নাই 45 মাইনাছ 6 এইটো মাইনাছ 5 বহাই দিলি এইটো 45 আৰু 5 দুটা দ্ৰব্যক পদ মিলিছে এইটো হ'ব ন লিখি লওকচোন প্ৰতিটো এতিয়া চোৱা এতিয়া জন আৰু জিয়ন্তীৰ হাতত যিটো মাৰ্বল এতিয়া 5টা মাৰ্বল হেৰুৱাৰ পাছত যিটো মাৰ্বল হাতত আছিল সেই মাৰ্বল দুটা যদি আমি পূৰণ কৰি দিম হয় নাই সেই মাৰ্বলৰ সংখ্যাটো যদি পূৰণ কৰিম তেতিয়া কিমান পাম বুলি কৈছে 124টা কিমান 124 হ'ব কিমান হ'ব 124 হ'ব এতিয়া আমি দুটা হাতৰ পৰা পূৰণ ফল কৰি দিম হয় নাই প্ৰশ্ন মতে এইটো মোহাই দিছো এইটো তেওঁলোকৰ আৰম্ভণিৰ মাৰ্বল কিমান আছে এইটো লিখা হয় এইটো মোহাই দিছো প্ৰশ্ন মতে এতিয়া জনৰ হাতত কেইটা মাৰ্বল থাকিল 5টা মাৰ্বল হেৰুৱাৰ পাছত x মাইনাছ 5 কেই থাকিল x মাইনাছ 5 টা আৰু জিয়ন্তীৰ হাতত কেই থাকিল পূৰণ কৰিম মানে হয় এইটো পূৰণ হয় নাই 40 মাইনাছ x এই দুটা পূৰণ কৰিলে প্ৰশ্নত কিমান পাবি বুলি কৈছে 124 কিমান 124 পাবি বুলি কৈছে বুজি পালি নাই এতিয়া ক্যালকুলেশন কৰিম আমি এইটো চোৱা এইটো ক্যালকুলেশন কৰিলে কি হ'ব চোৱা এই x মাইনাছ 5 40 মাইনাছ 6 দুইটা কি হ'ব পূৰণ হ'ব হয় নাই এতিয়া পূৰণ হ'লে কি আমি এটা ধুনীয়াকৈ লিখি ল'ম সজাই ল'ম তেতিয়া পূৰণ কৰিলে ভাল হ'ব x into 40 এইটো 40 মাইনাছ x ঠিক আছে এইটো মাইনাছ 5 হয় নাই এইটো মাইনাছ 5 40 মাইনাছ x ইকুৱেল কিমান 124 ঠিক আছে এইটো হ'ল নহয় এতিয়া পূৰণ কৰিম চা x আৰু 40 পূৰণ কৰিলে কি হ'ব 40x হ'ব নাই 40x হ'ব x আৰু x এইটো প্লাছ আছে মাইনাছ প্লাছে মাইনাছে মাইনাছ প্লাছে মাইনাছে মাইনাছ x আৰু x পূৰণ কৰিলে x স্কয়াৰ এইটো হৈ গ'ল এইটো মাইনাছ 5 মাইনাছ 5 আৰু 40 পূৰণ কৰিলে কিমান 5 4 গুণ কিমান 20 আৰু এটা শূন্য আছে নহয় 200 হ'ব হয় নাই মাইনাছে মাইনাছে মাইনাছ মাইনাছ পূৰণ কৰিলে প্লাছ প্লাছ হয় নাই 5 আৰু x পূৰণ কৰিলে 5 হ'ব ইকুৱেল কিমান পালো 124 ইকুৱেল 124 আৰু এটা স্টেপ কৰিব পাৰি নিচাই এইটো চা 40x কি আছে 40x আৰু এইটো 5x এই দুটা আমি ইয়াৰ লগত জড়ি মিলিছে নে ইয়াতো x আছে ইয়াতো x আছে এইটো দ্ৰব্যক পদ হয় নে এইটো 5 মিলিছে এটা 40 আৰু ইয়াত প্লাস আছে ইয়াত কি আছে প্লাস প্লাসে প্লাসে প্লাস কৰিম এটা 40 আৰু 5 যোগ কৰিলে 45x কি থাকিব 45x ইয়াক তুমি একো কৰিব নোৱাৰি হয় নে x স্কয়াৰ থাকিব এইটো কাৰো লগত জড়িয়ে মিলা নাই x স্কয়াৰ ক'বাত আছে নেকি নাই নহয় তাৰপিছত কি কৰিলে এই 124 টোক আমি সমান চিহ্ন এইফালে লৈ আহিম এইটো মাইনাস দুখ আছে না ইয়াক এইফালে কিমান হ'ব 124 হ'ব নে ইকুৱেল কিমান 0 এইটো বুজি পালি নাই ইমানটো ইকুৱেল 0 পুনম বুজি পাইছ ইমান
বুজি নাপালে এনে নকবি দেই, বুজি পাইছো যদি পাইছো কবি, নাপালে কবি ডাইৰেক্ট, মই বুজাই দিম নকবাই। আগতে ৰাগুৱাৰ স্কুলৰ মাষ্টৰবোৰ কিবা বুজি পালি নাই, বুজি নাপালো পাইছো ছাৰ বুলি কৈ দিছো আমি, বুজি নাপালো পাইছো ছাৰ বুলি কৈছো, ভয়তে কৈ দিওঁ, গম পাই নাই, এনে মাৰে বুলি যে তেনেকুৱা তেনেকুৱা টাইপ নহবি, বুজি নাপালে ডাইৰেক্ট কবি মোক। আগতে মাৰপিটে চলিছিল নে স্কুলত, পঢ়া চলা নাই, ধিম ধাম দিয়ে, ভয়তে কি হয় স্কুল এৰি দিছিলে, হয় নাই। এতিয়া চা 45, এতিয়া চা আমি এই এক্স স্কোৱাৰটোক আমি এইফালে লৈ আহিলো, মাইনাছ এক্স স্কোৱাৰ, এইটো কি প্লাছ আছে নে, প্লাছ 45 এক্স দেই। এতিয়া মাইনাছে কি হ'ব, প্লাছ, যোগ কৰিম, হয় নাই, যোগ কৰিলে কিমান পাম, 324 পাম, হয় নাই, মাইনাছ এইটো মাইনাছ 300 কিমান হ'ব, ডাঙৰ সংখ্যা মাইনাছ চিন আছে, মাইনাছ হ'ব, হয় নাই, 324 ইকুৱেল 0। এতিয়া ইয়াৰ পৰা মাইনাছ এটা কমন ল'লে, ইয়াৰ মাইনাছ চিনটো আগত সোমাই আছে নাই, ইটো বহুত খাচৰাই কৰিব, কেলকুলেশ্যন কৰিব, ই খেলি মেলি কৰি দিব, গতিকে ইয়াক আমি সাইড কৰাটো ভাল হ'ব, হয় নাই। মাইনাছ এটা কমন ল'লে এইটো কি হৈ যাব, প্লাছ হৈ যাব এক্স স্কোৱাৰ, বুজি পালি নাই, মাইনাছ কমন ল'লে এইটো কি হৈ যাব, মাইনাছ 45x, আৰু এই মাইনাছটো কি হৈ যাব, প্লাছ 324 ইকুৱেল 0। এইটো দ্বিঘাত সমীকৰণ হয় নহয়, হা দ্বিঘাত সমীকৰণ হয় নহয়, হয় নাই, এইটো দ্বিঘাত সমীকৰণ হয়। এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব, উৎপাদীকৰণ পদ্ধতিৰে ইয়াক আমি এতিয়া এক্সৰ মান উলিয়াব লাগিব, বুজি পালি নাই। ইয়াত কি আছে, এৰ মান 1 আছে, আৰু ইয়াত কি আছে 324, এতিয়া 324 গুণিতক উলিয়াব লাগিব, 324 উৎপাদক ফেক্টৰ কি আছে, উৎপাদক কচোন, 324 ফেক্টৰ, 324, এইটো চা 324, ইয়াত এৰ মান কি আছে, এৰ মান কি আছে, 1 আছে নাই, আৰু চিৰ মান 324, এইটো পূৰণ কৰিলে কিমান পাম, 324 পাম। এতিয়া ইয়াৰ উৎপাদক উলিয়াব লাগিব, ইয়াৰ উৎপাদক পাৰিবি নি ওলাবলৈ, এইটো চা 4ৰে হৰণ কৰিলে কি হ'ব, 4 8 গুণ কিমান 32, একবাৰ দি দিলো, হয় নাই, এইটো চা 4 ইনটু কিমান পালো 81 পালো নাই, 4 ইনটু কিমান পালো 81, আকৌ যদি এই 9টোক যদি ভাগ কৰিম, 9 9 গুণ কিমান 81, আৰু ভাগ কৰিব পাৰি নেকি। এতিয়া চা ইয়াত কিমান আছে 45 আছে, হয় নাই, ইয়াত কিমান 45, এতিয়া 9 4 গুণ কিমান, 9 4 পূৰণ কৰি কিমান, 9 4 গুণ 36, 9 4 গুণ 36, হয় নাই, আৰু এইটো 9 আছে নাই, এইটো 9, এই উৎপাদক কি পালো, দুটো পালো নাই, এইটো চা 36 আৰু 9, 36 প্লাছ 9 যোগ কৰিলে কি পাম, 9 6 কিমান 15, 3 1 4 45 পাম নাই। এতিয়া 324 এইটো উৎপাদক, 324 উৎপাদক, এইবিলাক কি হয় উৎপাদক, 324 এইবিলাক উৎপাদক হয়। তো 4 আৰু 81 পূৰণ কৰিলে আমি 324 পাম, হয় নাই, 4 পূৰণ 9 পূৰণ 9, এইটো পূৰণ কৰিলে আমি কিমান পাম 324 পাম, আকৌ 36 পূৰণ 9 পূৰণ কৰিলে কিমান পাম 324 পাম। তো আমি দুটা উৎপাদক ললো, যি দুটা উৎপাদক যোগ কৰিলে আমি কি পাম 39 পাম, আৰু সেই উৎপাদক দুটা যদি পূৰণ কৰিম তেতিয়া কিমান পাম 324 পাম। এতিয়া চোৱা এক্স স্কোয়ার মাইনাস কি পালো 36 প্লাস কি ছিল 9, এইটো এক্স প্লাস 324 ইকুয়াল 0। 36 আৰু 9 যোগ কৰিলে কিমান পালো 39, কিন্তু 36 আৰু 9 পূৰণ কৰিলে কি পাম 324, ইয়াৰ লগত মিলিব লাগিব, নিমিলিলে যধে মধে ইয়াত কিবা কিবি যোগ কৰি বহাই দিলে নহব, ভুল হৈ যাব, বুজি পালি নাই। এনেকৈ এটা উৎপাদক লম, এই সংখ্যা দুটা যদি আমি যোগ কৰিম বা বিয়োগ কৰিম তেতিয়া কিমান পাব লাগিব, এই ওপৰৰ যিটো 45 আছে সেইটো পাব লাগিব, আৰু এই সংখ্যা দুটা পূৰণ কৰিলে আমি 324 পাব লাগে, বুজি পালি নাই। পূৰণ কৰিলে যধে মধে বহাই দিব নালাগে, এইটো মই কৰাইছিলো স্কুলত, হয় নহয়। এতিয়া এক্স স্কোয়ার মাইনাস, এইটো পূৰণ কৰি দিম, এক্স স্কোয়ার মাইনাস
এইটো পূৰণ কৰিলে কি হ'ব x আৰু 36 পূৰণ কি হ'ব 36x হ'বনে আকৌ এই মাইনাসটো এই প্লাসটো পূৰণ কৰিলে কি হ'ব মাইনাস হ'বনে আকৌ এই x টো 9 পূৰণ কৰিলে কি হ'ব 9x বুজি পালি নাই 9x এটা প্লাস কিমান থাকিব 324 ইকুয়াল 0 এটা কমন আহিব এটা কমন কি কমন লব পাৰিম ক ইয়াৰ মাজত আৰু ইয়াৰ মাজত কমন কি আছে একেটা বস্তু কি আছে ইয়াত x কেইটা আছে দুটা ইয়াত কেইটা আছে এটা গতিকে আমি x কেইটা কমন লব পাৰিম এটা আমি x এটা কমন ললো দেই আৰু কেতে একোৱে নাই হয় নাই তো ইয়াত x এটা থাকি যাব x এটা বাহিৰলৈ x এটা থাকি যাব হয় নাই মাইনাস টু মাইনাস বহিব 36 থাকি যাব হয় নাই x গুচিয়ে গ'ল ইয়াৰ ভিতৰত কমন কি লব পাৰি ক ইয়াত x আছে ইয়াত x আছে জানো নাই গতিকে আমি x কমন লবই নোৱাৰিম ইয়াত 9 আছে ইয়াত 9 আছে জানো আছে 9 আছে কাৰণ চাই 9 কেইটা আছে দুটা 9 লুকাই আছে আছে নাই আছে আমি যদি একটা 9 যদি -9 এটা কমন লৈ আনিলো হয় নাই ইয়াত কিমান থাকিব x হয় নাই মাইনাস কমন আহিলে মাইনাসটো কি হৈ যাব ইয়াত মাইনাস কমন আহিলে হয় নাই প্লাসটো কি হৈ যাব সেইটো মনত থবি যদি মাইনাস কমন লম তাৰ ভিতৰত যিবিলাক চিন পাম সেইবিলাক পৰিৱৰ্তন হৈ যাব এইটো প্লাস থাকিলে মাইনাস হৈ যাব এইটো ভুল নকৰিবি দেই মাইনাস কমন লোৱা নাই জানো -9 ললো ইয়াৰ পৰা 9 কমন লৈ ললো তো 9 কমন লৈ 9 টোক আমি যদি কমন লৈ গুটিয়ে গলো হয় নাই তো থাকিল কিমান 9 4 গুণ 36 কিমান থাকিল 9 4 গুণ 36 ইকুয়াল 0 দেখেন বুজি পালি নাই এতে এই দুটাৰ ভিতৰত কমন কি আছে চা ইয়াত কি আছে x - 36 ইয়াত কি আছে x - 36 গতিকে আমি কি কমন লব পাৰিম x - 36 কমন লব পাৰিম এইটো মোহাই দিছো লিখা হ'ল তই লিখি ল হ'ল লিখা হ'ল বুজি পালি নাই কথাটো এতিয়া মোহাৰিব পাৰিম ক্যালকুলেশন কৰিব দিগদাৰ হ'ব নহয় হয় নাই এইটো লিখা হৈ গ'ল ইমানটো লিখি এতিয়া চোৱা এইটো চাচোন এতিয়া এইপিনে চোৱা x x minus 36 হয় নাই তাহলে ইয়াত কি আছে x minus 36 ইয়াৰ ভিতৰত কমন কোনটা সেম মিলিছে এই দুটা কি আছে সেম গতিকে আমি এইটো কমন লৈ লম বুজি পালি নাই x minus কি লম 36 এইটো x minus 36 থাকিব কিমান x minus 9 হয় নাই x minus 9 মানে সিহঁতৰ দুটাৰ ভিতৰত আছিলে কি x minus 36 সিহঁতৰ দুটাৰ ভিতৰত আমি বাহিৰ কৰি দিলো থাকিল কিমান x minus 9 চাচোন আছে নাই x ৰ লগত আছিলে x minus 39 9 লগতো আছিলে x minus 39 গতিকে এই দুটাৰ ভিতৰত আমি লৈ আনিলো তাতে সিহঁতে দুটা থাকিল হয় নাই ইকুয়াল কি থাকিল 0 এটা x ৰ মান কি পাম x minus 36 ইকুয়াল কি হ'ব 0 হ'ব হবনে x minus 9 ইকুয়াল কি হ'ব 0 x minus 0 হ'ব therefore x ইকুয়াল কি হ'ব 36 কি হ'ব 36 therefore x ইকুয়াল কি হ'ব 9 minus 9 নহয় মাইনাস তো প্লাস হৈ যাব minus 9 নহয় হয় না এটা x ৰ মান কিমান পালো 36 আৰু কিমান পালো 9 x ৰ মান 36 আৰু 9 পালো এটা সিহঁতৰ হাতত মাৰ্বল কেইটা আছিল আৰম্ভণি এটা আমি ধৰিছিলো যে জনৰ হাতত ধৰা হল বুলি ধৰিছিলো জনৰ হাতত এক্সট্ৰা মাৰ্বল বুলি ধৰিছিলো নাই জনৰ হাতত যদি এক্সট্ৰা মাৰ্বল থাকিব তো 36টা মাৰ্বল থাকিব না কি কয় এই চা এতেকে সমীকৰণৰ দুটা মূল পাবে এতেকে এনে লিখিলে আমি লিখি দিম আৰু এতেকে সমীকৰণৰ দুটা মূল হল মূল কি পালো
36 কি পালো 36 9 হয় নাই মূল এটা আমি লিখিম যে এতিয়া জনৰ হাতত মাৰ্বল এক্সটা বুলি ধৰিছিল হয় নাই জনৰ হাতত মাৰ্বল আছিল কেইটা এক্সটা মানে কেইটা 36টা বুজি পালি নাই 36টা যদি জনৰ 36টা থাকিব তেনে জিয়ন্তীৰ কেইটা থাকিব 39টা হ'বই লাগে হয় নাই এতেকে জিয়ন্তীৰ হাতত মাৰ্বল আছিল কেইটা 45ৰ পৰা কি আছিলে মাইনাছ এক্স 45 মাইনাছ এক্স হয় নাই মাইনাছ এক্স আছিলে তো 45ৰ পৰা মাইনাছ কি বিগ কৰিম 36 কি বিগ কৰিম এক্স মান 36 হয় নাই 36 বিগ কৰিম তেনেহ'লে কেইটা থাকিব জয়ন্তীৰ হাতত 9টা বুজিলি নাই 9টা আৰু যদি এক্সৰ জেগাত যদি আমি 9 বহাই দিম যদি জয়ন্তী যদি বা ইয়াত লিখি দিছো বা জনৰ হাতত মাৰ্বল আছিল কেইটা এক্সটা কেইটা আছিল এক্সটা তো আমি এক্সৰ জেগাত কি দিব 9টা কি দিম 9টা আমি 9 এক্সৰ জেগাত আমি 36 দিব পাৰো 9 দিব পাৰো নাই এক্সৰ জেগাত তেন্তে জয়ন্তীৰ হাতত কেইটা থাকিব যিকোনো মান এটা ললে হয় বুজি পাইছা নাই আমি ডাইৰেক্টলি ক'ব নোৱাৰিম যে জয়ন্তীৰ মাৰ্বল আছিল কিমান 45 মাইনাছ এক্স তা ইজুকেল কিমান হ'ব 45 ৰ মাইনাছ 9 কিমান হ'ব বি কৰিলে কিমান পাম 36টা কিমান পাম 36টা মাৰ্বল পাম বুজি পালি নাই সেইটোৱে দুটা মান পালে এক্সৰ হয় নাই হয়তো জনৰ হাতত থাকিব 9টা থাকিব পাৰে বা জয়ন্তীৰ হাতত থাকিব পাৰে 36টা কেতিয়াবা জয়ন্তীৰ হাতত 36টা থাকিলে জনৰ 9টা থাকিব মানে টোটেল কেইটা থাকিব 45 টোটেল কেইটা 9 আৰু 36 পূৰণ কৰিলে 45 এইটোৱে হ'ল ইয়াৰ সমাধান তোমালোকে লিখি লোৱা প্ৰথম দশৰটো বুজিবলৈ অলপ দিগদাৰ পাছত ইমান দিগদাৰ নাই এতিয়া চোৱাচোন এই এমচিকিউটো চোৱা ইয়াত কৈছে কি এক্স স্কোৱাৰ মাইনাছ 11x মাইনাছ 2 শূন্য কেইটাৰ গুণফল হ'ল এইটো দ্বিঘাত সমীকৰণ হয় নাই এইটো কি সমীকৰণ এইটো দ্বিঘাত সমীকৰণ হয় ইয়াৰ শূন্য দুটা আছে হয় নাই যদি ইয়াৰ শূন্য দুটা আছে এটা শূন্য কেইটাৰ গুণফল হ'ল যদি এই শূন্য দুটা আমি যদি পূৰণ কৰিম গুণফল মানে পূৰণ কৰিম তেন্তে কি পাম পূৰণ কৰি পিনে কি পাম অপশন এ দিছে 2/3 অপশন বি দিছে -2/3 অপশন সি দিছে 11/3 অপশন ডি দিছে কি -11/3 এই চোৱা আমি আগতে পাই আহিছিলো যে চোৱা ax স্কোয়ার প্লাস bx প্লাস c ইকুয়াল 0 এইটো দ্বিঘাত সমীকরণ হয় না এই দ্বিঘাত সমীকরণ মূল কেইটা থাকে ইয়াত দুটা মূল কি দুটা মূল থাকে হয় না এটা দ্বিঘাত সমীকরণ মূল থাকে আমি ধৰিছিল কি আলফা আৰু কি ধৰিছিল বিটা তো আলফা যদি মূল দুটা যদি আমি যোগ কৰিম তেনে কি পাম -b/a হয় না আকৌ মূল দুটা যদি পূরণ কৰিম তেনে কি পাম c/a বুজি পালি নাই এইটো a এইটো b এইটো c এতিয়া চোৱাচোন এই সমীকৰণটো চোৱা কি আছে 3x স্কোয়ার প্লাস 11x হয় নাই -2 ইকুয়াল 0 হ'ব দেই এটা ইয়াত a এর মান কি আছে 3 b এর মান কি আছে 11 c এর মান কি আছে -2 c এর মান কি আছে -2 দিগদাৰ হ'ব -2 হয় নাই এতিয়া চোৱাচোন আমি কৈছিলো কি ইয়াৰ শূন্য দুটাৰ গুণফল ওলোৱা শূন্য কেইটাৰ গুণফল হল এটা শূন্য দুটা আমি গুণফল কৰি চাওঁ শূন্য দুটা কি ধৰিম গুণফল এই শূন্য দুটাৰ গুণফল যদি কৰিম তেতিয়া কি পাম ফৰ্মুলা আছে c/a এতিকে c এর মান কি আছে
চিৰ মান আছে -2 আৰু এৰ মান কি আছে 3 এর মান 3 বুঝি পালি নাই এটা চা শূন্য দুটা আমি পূরণ ফল বা গুণফল কেতিয়াবা পূরণ ফল আহি যাব কেতিয়াবা গুণফল আহি যাব যদি কৰিলে আমি কি পাইছো -2/3 তো অপশন ক'ত আছে -2/3 বি আছে অপশন কি আছে বি গতিকে এনসার বি হ'ব এনেকৈ এমসিকিউ এনসার বিলাক আমি উলিয়াবলৈ শিকিব লাগে বুজি পালি নাই যাৰ যাৰ এই ফৰ্মুলাটো মনত আছে আলফা প্লাস বিটা ইকুয়াল -b/a আৰু আলফা ইনটু বিটা ইকুয়াল কিমান c/a হয় নাই এইটো যদি তোমালোকৰ ফৰ্মুলাৰ মনত আছে তেতিয়া তুমি এনেকুৱা ধৰণৰ এমসিকিউ উলিয়াব পাৰিবা ঠিক আছে এই লিখি ল দ্বিঘাত সমীকরণ